গাহৰি পুহি এঘৰীয়া হল এটি পৰিয়াল জীৱিকাৰ বাবে গাহৰি পালন কৰি এতিয়া সমাজৰ পৰা এঘৰীয়া হল গোলাঘাট জিলাৰ ঢেকিয়ালৰ এটা পৰিয়াল। নমস্কাৰ ইস্টাৰ নিউজৰ সমূহ দৰ্শকক মই ভাস্কৰে স্বাগতম জনাইছো। বইলাৰ মাংস বিক্ৰী কৰি সমাজৰ পৰা এঘৰীয়া হল ঢিঙৰ এজন ব্যক্তি। আকৌ সামাজিকভাৱে বৰ্জনৰ ঘটনা কুকুৰা পাম খোলাৰ বাবে ৰাজ্যে এঘৰীয়া কৰিলে তিনিটাকৈ পৰিয়ালক সমৰ্থন কৰা 10টাকৈ পৰিয়ালকো একাষৰীয়া কৰিলে সমাজৰ। মৰিগাঁৱত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে পৰিয়ালটো। দীপাংকৰ নাথ নামৰ এজন যুৱকৰ পৰিয়ালৰ বিৰুদ্ধে সমাজৰ এই সিদ্ধান্ত। নমস্কাৰ বন্ধুসকল, জয় আই অসম। আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগত আপোনালোকক সৰু কেইটামান ভিডিঅ' ক্লিপ দেখুৱাব বিচাৰো। গাহৰি সোমোৱাৰ কাৰণে এতিয়া যোৱাকালি আমাৰ ঘৰত মানে বিশ্বকৰ্মা পূজা পাতিছিল। মোক গাহৰি পোহাৰ কাৰণে আমাৰ ঘৰত মানে নাম গাব নাহিলে সিহঁতে। বন্ধুসকল, নিবনুৱা সমস্যা কেৱল চাকৰিৰ জৰিয়তে সমাধান কৰিব নোৱাৰি। চাকৰিৰ উপৰিও খেতি, উদ্যোগ, ব্যৱসায় আদিৰ জৰিয়তেহে নিবনুৱা সমস্যা সমাধান কৰিব পাৰি। বন্ধুসকল, সকলোৱে যে চাকৰি পাব তেনেকুৱা কোনো কথা নহয়। চাকৰি নোপোৱাসকলে খেতি কৰিব লাগিব, ব্যৱসায় কৰিব লাগিব বা যিকোনো ব্যক্তিগত অনুষ্ঠানত নিজকে নিয়োজিত কৰিব লাগিব। বন্ধুসকল, আপোনালোকে জানে যে ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকসকলক বিভিন্ন ধৰণৰ স্বাধীনতাৰ অধিকাৰ অৰ্পণ কৰিছে। অৰ্থাৎ নিজৰ পছন্দ অনুসৰি কৰ্ম কৰাৰো স্বাধীনতা এই ভাৰতীয় সংবিধানে প্ৰদান কৰিছে। কিন্তু সেই বুলি কাৰোবাৰ ক্ষতি হোৱাকৈ বা সমাজৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাকৈ আমি আমাৰ স্বাধীনতা ব্যৱহাৰ কৰাটো অনুচিত। এতিয়া মূল কথালৈ আহোঁ। সকলো ব্যক্তিয়ে যে এটাই কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিব লাগিব তেনেকুৱা কোনো কথা নহয়। প্ৰত্যেকজন ব্যক্তিৰে বেলেগ বেলেগ কামৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব পাৰে। কোনো এজন ব্যক্তিয়ে ব্যৱসায় এটা কৰিবলৈ গৈ সমাজৰ ভয়ত যদি বাৰে বাৰে পিছুৱাবলগীয়া হয়, তেন্তে আমাৰ এই সমাজত নিবনুৱাৰ সংখ্যা নাবাঢ়ি আৰু কি বাঢ়িব? মই কি ক'ব বিচাৰিছো আপোনালোকে নিশ্চয় বুজিছে। কোনোবাই যদি মুৰ্গী বা গাহৰিৰ ফাৰ্মিং কৰিব বিচাৰে তেনেহলে সমাজৰ পৰা এঘৰীয়া কৰাৰ হুংকাৰ আহে। ঠিক আছে, মানি লৈছো সমাজত থাকিলে সমাজৰ নীতি নিয়ম মানি চলিবই লাগিব। কিন্তু আপোনালোকে উচিত বিবেচনাৰে ভাবি চাওকচোন, গাহৰি পুহিব নাপায়, মুৰ্গী পুহিব নাপায়। এইবিলাকৰ বৈজ্ঞানিক কাৰণ বহুতে ক'ব খোজে যে গাহৰি বা মুৰ্গী পোহা ঠাইডোখৰ অতি লেতেৰা হৈ পৰে, যাৰ বাবে এই জেগাডোখৰ মানে দুৰ্গন্ধময় হৈ পৰে আৰু তাৰ ফলত বহুতো বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, এই কথাত মই একমত। কিন্তু সমাজে এনেকুৱা ধৰণৰ নীতিওতো আনিব পাৰে যে গাহৰি বা মুৰ্গী পুহিবলৈ হ'লে ঘৰত পুহিব নোৱাৰিব। ঘৰৰ পৰা বা গাঁৱৰ পৰা কিছু দূৰত পথাৰৰ যিকোনো এটা ঠাইতহে এইবোৰ ফাৰ্মিং কৰিব পাৰিব। তেনে কৰিলেতো কোনো প্ৰব্লেম নাথাকে। কিন্তু তাকেই নকৰি সমাজে কি কৰে, এই যিবিলাক মানুহ গাহৰি ফাৰ্মিং বা মুৰ্গী ফাৰ্মিঙৰ লগত জড়িত থাকে তেখেতসকলক গাঁৱৰ পৰা এঘৰীয়া কৰি উলিয়াই। মই এই কথাখিনি ব্যক্ত কৰাত আপোনালোকে হয়তো ভাবিব পাৰে মই সমাজৰ বিপক্ষে কৈছো। কিন্তু আপোনালোকে সুস্থিৰ বিবেচনাৰে ভাবি চাওকচোন, বৰ্তমান মানুহবোৰ লাহে লাহে এলেহুৱা হৈ পৰিছে। সমাজৰ ইমান কটকটীয়া বান্ধোন যে কোনোবাই যদি কিবা এটা ব্যৱসায় বা কাম কৰিবলৈ যাব ওলাইছে তেন্তে হাজাৰবাৰ ভাবিবলগীয়া হয়। মই ভাবো আমি সকলোৱে মিলি নতুন চিন্তাৰে আমাৰ সমাজখনক আগুৱাই লৈ যাব লাগে আৰু তেনে কৰিলে আমাৰ সমাজখন মজবুত হৈ পৰিব আৰু জাতিটো মজবুত হৈ পৰিব। বন্ধুসকল, কিছুমান সমাজৰ কিছুমান এনেকুৱা নিয়ম নীতি আছে যিবোৰ মানিবলৈ হলে আপুনি আপোনাৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া ত্যাগ কৰিব লাগিব। ধৰি লওক আপুনি আপোনাৰ পৰিয়ালৰ পৰা পৃথক হৈ বেলেগ এটা হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। মই কি ক'ব বিচাৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে। বৰ্তমান অসমীয়া সমাজত বহুতো এনেকুৱা ধৰ্মই হওক বা ধৰ্মীয় অনুষ্ঠানৰ উদ্ভৱ হৈছে। ধৰি লওক আপুনি আপোনাৰ পৰিয়ালৰ পৰা পৃথক এটা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে। এতিয়া আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ধৰি লওক বিয়া হৈছে, আপুনি আপোনাৰ সমাজৰ পৰা এঘৰীয়া হোৱাৰ ভয়ত আপুনি তালৈ নগ'ল। এতিয়া ভাবি চাওক, আপোনাৰ যেতিয়া কিবা বিপদ হ'ব আপোনাৰ পৰিয়ালৰ কোনোবাই আপোনাৰ ওচৰত সহায় কৰিবলৈ আহিব। সঁচা কথা ক'বলৈ হ'লে সমাজৰ এনেবোৰ নীতি নিয়মে আমাৰ সমাজখনক ভাগ ভাগ কৰিছে। বন্ধুসকল, আপোনালোকে এইখিনি কথাত কি ভাবে প্লিজ কমেণ্ট কৰি জনাব আৰু লগতে মোৰ যদি কিবা ভুলো হৈছে সেই কথাটো কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছো, লগ পাম আকৌ পুনৰ নেক্সট ভিডিঅ'ত। জয় আই অসম।